মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ চতুৰ্থ পাঠটিৰ আজিৰ অংশটিত আমি কি শিকিবলৈ পাম আহা চাওঁ চোৱাচোন ইয়াতে প্ৰথমে কি কৈছে গীতিকাই অকণৰ দেউতাকৰ পৰা 250 টকাৰ পাচলি আৰু 55 টকাৰ কণী কিনিলে গীতিকাই মুঠ কিমান টকা দিব লাগিব গীতিকাই কি কৰিছে অকণৰ দেউতাকৰ যেহেতু পাচলি আছিল নহয় তেওঁলোকে খেতি কৰে গতিকে অকণৰ দেউতাকৰ পৰা 250 টকাৰ পাচলি কিনিলে আৰু 55 টকাৰ কণী কিনিলে এতিয়া গীতিকাই অকণৰ দেউতাকক কিমান টকা দিব লাগিব আহা আমি চাওঁ চোৱাচোন গীতিকাই কেনেদৰে কৰিছে প্ৰথমে কি কৰিছে 250 আৰু 55 পাচলিত 250 টকা দিবলগীয়া আছিল আৰু কণীত আছিল 55 টকা তাৰ পাছত 250 টো গীতিকাই এনেদৰে ভগাইছে 200 আৰু 50 এই যে আমি বহলাই লিখিছিলো বৃস্তিতৰ ৰূপত লিখিছিলো তেনে ধৰণেৰে বৃস্তিতৰ ৰূপত লিখিছে আকৌ 55 টো 50 আৰু 5 কৰি যোগ কৰিছে তাৰ পাছত গীতিকাই কি কৰিছে চোৱা এইটো হল 200 এয়া 50 দুটা যোগ কৰি পালে কিমান 100 আৰু 5 টো এনেদৰে আনিলে আৰু তাৰ পাছত 200 আৰু 100 যোগ কৰি 300 আৰু এইটো 5 তাৰ পাছত কিমান হল 300 আৰু 5 যোগ কৰি কিমান পালে 5 বুজিব পাৰিলা নহয় আহা এবাৰ কি আছে চাওঁ এতিয়া চোৱা এবাৰ আমাক কি কৈছে নিজে যোগ কৰি চোৱা এতিয়া আমি 358 আৰু 211 টো নিজে যোগ কৰিম আমি কেনেদৰে যোগ কৰিম গীতিকাই যিদৰে যোগ কৰিছিল আমিও তেনেদৰে যোগ কৰি চাম তেতিয়া তোমালোকে সহজতে বুজিব পাৰিবা এতিয়া চোৱা এইটো হল 358 ইয়াক যদি আমি বৃস্তিতৰ ৰূপত লিখো কি হ'ব 300 যোগ 50 যোগ 8 তাৰ পাছত আমি যোগ দিলু 211 টো বৃস্তিতৰ ৰূপত লিখিলে হ'ব 200 যোগ 10 যোগ 1 এতিয়া আমি কি কৰিম হৰ দুটা 300 আৰু 200 মানে শতকৰ ঘৰৰ সংখ্যা দুটা আমি যোগ কৰিম 300 আৰু 200 আমি যোগ কৰি পালো আমি 500 তাৰ পাছত আমি দহকৰ ঘৰৰ সংখ্যা দুটা যোগ কৰিম 50 আৰু 10 যোগ কৰিলে হল 60 তাৰ পাছত আমি কৰিম এককৰ ঘৰৰ দুটা যোগ 8 একে হ'ব 9 এবাৰ কি কৰিম 500 আৰু 60 যোগ কৰি আমি পালো 560 যোগ 9 সমান কিমান হ'ব 569 নহয়নে এতিয়া চোৱা আকৌ আমি যদি ইয়াক এনে ধৰণেৰে যোগ কৰো তেতিয়াও আমি সেই একে উত্তৰটোৱে পাম ইয়াতে চোৱা তোমালোকে 8 একে 9 5 একে 6 3 2 5 তোমালোকক মই দুই ধৰণেৰে কৰি দেখালো আৰু এটা চোৱা কেনেদৰে আমি কৰিব পাৰিম আমাৰ কিমান আছে 358 আৰু 211 আছে ইয়াতে চোৱা 358 যোগ 211 আমি ইয়াক কেনেদৰে কৰিম 8ৰ লগত 1 যোগ কৰিলো এককৰ ঘৰৰ 8 একে 9 5ৰ লগত 1 যোগ কৰিলো 5 একে 6 3ৰ লগত 2 যোগ কৰিলো 3 2 5 বুজিব পাৰিলা নহয় এতিয়া তোমালোকে যিটো ধৰণেৰে সহজ পোৱা তেনেকে কৰিবা কিন্তু এটা কথা মনত ৰাখিবা যেহেতু আমাক ইয়াতে পথালিকৈ দিয়া হৈ আছে গতিকে আমি পথালিকৈ এনে ধৰণেৰে কৰিলে বেছি ভাল হ'ব কিন্তু তোমালোকে এনে ধৰণেৰে কৰিও চাব পাৰিবা তাৰ পাছত চোৱা 244 আৰু 322 কিমান হ'ব চোৱা মই ইয়াতে দেখাই দিছো অকল যোগ কৰি যেহেতু তোমালোকক মই পদ্ধতিসমূহ শিকাই দিলো গতিকে এইবাৰ মই অকল যোগ কৰি দেখাম 4 2 6 আকৌ 4 2 6 2 3 5 তাৰ পাছত চোৱা শূন্যৰ লগত 5 যোগ কৰিলে আমি কিমান পাম 5 5 একে 6 5 3 8 তাৰ পাছত চোৱা
এবাৰ এইটো কি হ'ব 3 2 5 6 2 8 3 5 8 তাৰ পিছত চোৱা এতিয়া আমি এনে ধৰণেৰে এইকেইটা যোগ কৰিম এতিয়া চোৱা ইয়াতে কি আছে 5 2 7 6 7 13 3 হাতে ৰোল 1 4 4 8 8 1 9 4 8 12 2 হাতে ৰোল 1 3 9 12 12 1 13 3 হাতে ৰোল 1 3 5 8 1 9 তাৰ পাছত চোৱা কি আছে এবাৰ একৰ লগত শূন্য যোগ কৰিলেও আমি পালো 1 4 8 12 2 হাতে ৰোল 1 2 3 5 1 6 9 6 15 5 হাতে ৰোল 1 হাতে 5 12 1 13 3 হাতে ৰোল 1 6 2 8 1 9 এতিয়া তোমালোক সকলোৱে যোগ কৰিবলৈ পাৰিবা নহয় জানো আমাৰ আজিৰ অংশটি ইমানতে সমাপ্ত হ'ল মই আকৌ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰ আন অংশলৈ ধন্যবাদ